আপোনালোকৰ গাঁৱত বাৰু জীৱিকা সখী বাইদেউ আছেনে? জীৱিকা সখী বাইদেউৰ কাম কি? তো কি কাম কৰে? আমাৰ টাউনত CRP বাইদেউ আছে। CRP বাইদেউৰ কাম কি? কিহৰ কাৰণে তেওঁলোকক চৰকাৰে ৰাখিছে? তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ৰোল আমাৰ আত্মসহায়ক গোটত প্লে কৰি আছে। হাই, মই ৰত্ন দত্ত, SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে আমাৰ জীৱিকা সখীয়ে কি কাম কৰে, তেওঁ গাঁৱৰ আত্মসহায়ক গোটবিলাকক কেনেকৈ সহায় কৰিব পাৰে। তেওঁলোকৰ প্ৰথম কাম হৈছে, যদি আমাৰ গাঁৱত এতিয়াও কোনো মহিলাই আত্মসহায়ক গোটটো খোলা নাই, এতিয়াও বহু মহিলা বাদ পৰি আছে, তেওঁলোকক আত্মসহায়ক গোটটো খুলি দিয়া। 10গৰাকী সদস্যই মিল খুৱাই তেওঁলোকক আত্মসহায়ক গোটটো খুলি দিয়া। খুলি পেলাই কেনেকৈ ব্লকত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেকৈ বহীবিলাক লিখিব লাগে, কেনেকৈ গোটটো চলাব লাগে, কেনেকৈ সাপ্তাহিক পাতিব লাগে, কেনেকৈ প্ৰচিডিং লিখে, এই গোটেইখিনি বস্তু তেওঁ শিকাই দিব লাগে। এইটো তেওঁলোকৰ মেইন ডিউটি, তেওঁলোকে কৰিবই লাগিব। নেক্সট হৈছে, এতিয়া আপোনালোকে অৰুণোদয় গম পাইছে। এতিয়াও যদি কোনো মহিলা অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই, এই জীৱিকা সখী বাইদেউ তেওঁলোকক এইটো সহায় কৰি তেওঁলোকক এই বস্তুটো দিব লাগিব। কেনেকৈ কৰিব, ফৰ্ম ক'ৰ পৰা আহিব, ফৰ্মটো কাক দিব লাগিব, সেইখিনি তেওঁলোকক বুজাই দিব লাগিব আৰু প্ৰতিগৰাকী মহিলাক দিব লাগিব, যোনে এতিয়ালৈকে অৰুণোদয় পোৱা নাই। তাৰোপৰি চৰকাৰে কি নতুন স্কিম দিছে, কি আঁচনি আহিছে, কোন ডিপাৰ্টমেণ্টৰ পৰা কি সুবিধা আত্মসহায়ক গোটবিলাকক দি আছে, সেই গোটেইখিনি বস্তু তেওঁ মহিলাসকলক জনাব লাগিব। কেনেকৈ জনাব? যদি ঘৰে ঘৰে জনাব নোৱাৰে, তেওঁ মান্থলি মিটিং পাতি পেলাই সকলো সদস্যক মাতি পেলাই বস্তুখিনি বুজাই দিব লাগিব যে আমাৰ এই নতুন স্কিম আহিছে, এইখিনি কাম আহিছে, যদি কোনোবা আত্মসহায়ক গোট কৰিব বিচাৰে তেন্তে তেওঁ কৰিব পাৰিব। আত্মসহায়ক গোটৰ কাৰণে কি হয়, কিছুমান লোনো আহে, কিছুমান ডিপাৰ্টমেণ্টৰ পৰা ডাঙৰ লোনো আহে। কিবা আচাৰ বনাব পাৰিব, জাম জেলি বনাব পাৰিব, নহ'লে কিবা বহুত বস্তু এনেকৈ আহে। কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কিছুমান স্কিম আহে, তেওঁলোকে মেচিন দিয়ে যে আমৰ আচাৰ বনাওক, জেলি বনাওক, জুচ বনাওক, সেইবিলাক বনাই পেলাই আপোনালোকে বিক্ৰী কৰক। তেনেকৈ আপোনালোকে ফ্ৰীকৈ বহুত বস্তু দিয়ে। তো এই গোটেইখিনি কথা আপোনালোকক আমাৰ জীৱিকা সখী বাইদেৱে জনাব লাগিব যে ক'ৰ পৰা কি আহিছে। যেনেকৈ হেণ্ডলুমৰ পৰা তাঁত, যেনেকৈ কাপোৰ বয়, সেই তাঁতবিলাকৰ ফ্ৰী আহে। তাৰপিছত ইৰিগেশ্যনৰ পৰা আছে, PHৰ পৰা লেট্ৰিনবিলাকক কেনেকৈ ফ্ৰীকৈ পায়, সেইবিলাকো জনাব লাগিব। গতিকে গোটেইখিনি কথা আমাৰ জীৱিকা সখী বাইদেৱে আপোনালোকক জনাব লাগিব। সেইকাৰণে জীৱিকা সখী বাইদেউক চৰকাৰে ৰাখিছে যে প্ৰতিগৰাকী মহিলাক গোটেইখিনি বস্তু ভালকৈ বুজাই দি পেলাই সেই প্ৰতিগৰাকী মহিলাক এটা আত্মনিৰ্ভৰ কৰি গঢ়ি তোলা। কাৰণ তেওঁলোকে যেতিয়া গোটটো খোলে তেওঁলোকে বহুত কথা নাজানে, তেওঁলোকে অকল সাপ্তাহিক টকা জমা কৰিব আৰু লোন ল'ব, সেইটো উদ্দেশ্যেৰে গোটটো খোলে। কিন্তু তাৰ উপৰি আমাৰ গোটৰ পৰা নিজকে ডেভেলপ কৰিব পাৰি, সেই কথা বহুত মহিলাই এতিয়ালৈকে নাজানে। কিন্তু আমাৰ জীৱিকা সখী বাইদেৱে গোটেইখিনি কথা প্ৰতিগৰাকী মহিলাক বুজাই দিব লাগিব। তেওঁলোকৰ এইটো এটা ইম্পৰ্টেণ্ট ৰোল আছে আমাৰ গাঁৱত। গতিকে যদি আপোনালোকে একো বুজি নাপায়, বহি লিখোঁতে অসুবিধা হৈছে, ব্লকত যাওঁতে অসুবিধা হৈছে, কিবা বুজিবলৈ অসুবিধা হৈছে, আপোনালোকে জীৱিকা সখী বাইদেউক সুধিব, তেওঁ আপোনালোকক ভালকৈ বুজাই দিব। আৰু যদি তেওঁলোকে নুবুজায়, কিবা অসুবিধা কৰে, আপোনালোকে ব্লকত কমপ্লেইন কৰিব। আমাৰ CRP বাইদেউ টাউনত তেনেকৈ CRP বাইদেউহঁতে টাউনৰ মহিলাক সহায় কৰে। আৰু যদি তেনেকৈ প্ৰব্লেম কৰে, আপোনালোকে মিউনিচিপালিটিত কমপ্লেইন কৰিব। কাৰণ তেওঁলোকক ৰখা হৈছে আপোনালোকৰ সুবিধাৰ কাৰণে। আপোনালোকৰ যদি সুবিধা পাইছে ভাল কথা, যদি সুবিধা পোৱা নাই তেওঁলোকৰ পৰা, আপোনালোকে কমপ্লেইন কৰিব পাৰে। গতিকে এইখিনি আমাৰ জীৱিকা সখী আৰু CRP বাইদেউৰ কাম। প্ৰতিগৰাকী সদস্যই তেওঁলোকৰ কামখিনি ভালকৈ বুজিলে তেওঁলোকে তাৰ পৰা সহায় ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।